নমস্কাৰ এডিপি কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী শিক্ষাগুৰু আৰু লগতে বৰ্তমান অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীৰ সহযোগত আমি যি শিৱসাগৰ বান সাহায্যৰ বাবে আমি যিখিনি কৰিছিলোঁ বা যেনেধৰণে আমি কাম কৰিছিলোঁ সম্পূৰ্ণ আমাৰ কামখিনি ঠিকঠাক হৈ গ'ল। আমি 1 তাৰিখে নিশা আমি 10:30 বজাত ইয়াৰ পৰা ওলাই গৈছোঁ কলেজৰ পৰা আৰু 2 তাৰিখে আমি ৰাতিপুৱা তাত পাইছোঁ আৰু পাই আমি যিমানখিনি পাৰো আমি সামগ্ৰী যিমানখিনি নিছিলো সমগ্ৰ সামগ্ৰী আমি বিলাবলৈ চেষ্টা কৰিছিলো। তথাপিতো কিছু সামগ্ৰী আমাৰ ৰখি গৈছিলে আৰু সেইখিনি আমি তাতে এটা জেগাত আমি সঞ্জাই থৈ আহিছো যে এইখিনি আপোনালোকে দি দিব। তো তেওঁলোকে সেইখিনি দায়িত্ব লৈছে আৰু তেওঁলোকে সেইখিনি নিশ্চয় বিলাই দিব। আৰু এতিয়া কথাটো হ'ল ধৰি লওক মানে যিখিনি আমি সাহায্যৰ কাৰণে ৰাইজৰ পৰা সহায় আৰু সহযোগিতা বিচাৰিছিলোঁ, তেনেকৈ শিক্ষাগুৰুসকলে নিজৰ নিজৰ ব্যক্তিগতভাৱে তেওঁলোকে সকলোৰ পৰা সহায় সহযোগিতা বিচাৰিছিলে বা আমিও বিচাৰিছিলোঁ। তো আমাৰ হাতত আমি স্কেনাৰ দিছিলোঁ যে যোনে যেনেকৈ সহায় কৰে আপোনালোকে কৰিব পাৰে। ঠিক তেনেকৈ মোৰ অনলাইনতে হওক বা মই গাঁৱতো নিজে কালেকশ্যন কৰিছিলোঁ, কেইজনমান লগৰ বন্ধুক লৈ পেলাই মই নিজৰ অঞ্চলটোৰে 2খন গাঁও আমাৰ বহুৱাবেটী আৰু হাতীচুং বামত আমি কালেকশ্যন কৰিছিলোঁ। গাঁৱতো কালেকশ্যন কৰোঁতে মোৰ মোটামুটি 3,450 টকা উঠিছিলে। সকলোৱে দিছে, সহায় কৰিছে, 10-20 টকাকৈ হ'লেও সহায় কৰিছে। সকলোৱে দিবলৈ মন থাকে, গতিকে কিছুমানে ধৰি লওক গাঁৱৰ মানুহে কিছুমানে সুবিধা নাপায়, গতিকে সেইকাৰণে তেনেকৈ মই চেষ্টা কৰিছিলোঁ। তেনেকৈ তাত মই সেইখিনি পালোঁ আৰু বাকী স্কেনাৰত মোৰ বন্ধু বান্ধৱীসকলে যিখিনিয়ে দিছিলে তো তাতো আপোনাৰ 3,050 টকামান উঠিলে। তো আমাৰ গোটেইখিনি মিলাই 6,500 টকা মই ছাৰহঁতৰ হাতত জমা দিলোঁ আৰু বহুত লোকে মোক সামগ্ৰী দিছিলে। তো তেনেকৈ সামগ্ৰীখিনিও মই তেনেকৈ কিছুমানে ডাইৰেক্ট কলেজত গৈ দিছে আৰু কিছুমানৰ পৰা মই নিজে লৈ পেলাই কাপোৰ হওক বা চেণ্ডেল হওক তেনেকৈ সকলোৱে দিছিলে। মই গোটেইখিনি কলেজত সঞ্জাই দিছিলোঁ আৰু আমি নিয়াত বহুত ধৰণৰ বস্তু নিছিলোঁ, বিভিন্ন ধৰণৰ বস্তু নিছিলোঁ। এতিয়া মই লিষ্টখন ক'বলৈ গ'লে একদম ভাগৰি যামগৈ। বহুত মানে সৰু সুৰা বস্তুৰ পৰা আদি কৰি গোটেইখিনি বস্তুৱে আমি নিছিলোঁ। তাৰপিছত আমি যিমানটো এটা ডাঙৰ এৰিয়া আমি খালি ডাঙৰ গাড়ী লৈ গৈছিলোঁ কাৰণে আমি বেছি ভিতৰলৈ যাব পৰা নাছিলোঁগৈ। আৰু গ'লে আপোনালোকে গম পাব তাত কেনেকুৱা এটা পৰিস্থিতি হয়। সৰু গাড়ী ল'লে একচুৱেলি ভাল হয়, সৰু গাড়ী ল'লে আপুনি বেছি ভিতৰলৈ সোমাব পাৰে। ডাঙৰ গাড়ী লৈ গ'লে আপুনি আকৌ ডাঙৰ গাড়ীৰ পৰা আকৌ সৰু গাড়ী এখন তাত লৈ পেলাই আনলোড কৰি পেলাই আপুনি ভিতৰলৈ যাব লগা হয়। কিন্তু ডাঙৰ গাড়ী লৈ গ'লে আপুনি ধৰি লওক তেনেকৈ হেৰি নহয়। যদি মানে কিছুমান ধৰি লওক সময়ো আমাৰ অকণমান দেৰি হৈ গৈছিলে, সেইকাৰণে বাৰু যি কি নহওক যিমানখিনি পাৰোঁ আমি দিবলৈ চেষ্টা কৰিলোঁ। কলগেটৰ পৰা টুথপেষ্টৰ পৰা আদি কৰি আপোনাৰ ধৰি লওক কোৰ হওক, কটাৰী বিচনীৰ পৰা আদি কৰি কাপোৰ কানিটো নিছোঁৱে, খাদ্য সামগ্ৰী সকলো নিছোঁ, শাক চব্জিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু নিছোঁ। বাচ্চাসকলৰ চেৰেলেক্সৰ পৰা আদি কৰি হাগিছৰ পৰা আদি কৰি মানে সকলো বস্তু আমি লৈ গৈছোঁ। তো সেইখিনি আমি দিলোঁ। তো মোৰ বিশ্বাসত আপোনালোকে যিখিনিয়ে মোক পইচা দিছিলে সেইখিনি পইচা মই সমগ্ৰ মই ছাৰহঁতৰ হাতত দিছোঁ। কাৰণ এইবোৰ পইচাৰ কেতিয়াও বেয়া কামত ব্যৱহাৰ কৰিব নাপায়, কাৰণ সকলোৱে বিশ্বাসত দিছে। সেইকাৰণে মই আপোনালোকক কৈ দিলোঁ যে মোৰ হাতত ইমানখিনি উঠিছিলে, যে টোটেল মই 6,500 টকা মই পাইছিলোঁ। সেইখিনি মই গোটেইখিনি পইচা ছাৰহঁতৰ হাতত দি দিছোঁ, জমা দি দিছোঁ। আপোনালোকৰ যোনে যোনে দিছিলে সকলোৱে নামৰ সৈতে মই তাতে জমা দি দিছোঁ। আৰু যিহেতু আমাৰ ছাৰহঁতৰ এইখিনি হিচাপ পত্ৰ কৰিবই নিশ্চয় পিছত, সেইখিনি আমি দি দিছোঁ। তো আপোনালোককো বহুত বহুত ধন্যবাদ। আপোনালোকে ইমানখিনি কম সময়ত কিবা এটা বিশ্বাস কৰি মোক আপোনালোকে দিলে বা ময়ো তেনেকৈ আপোনালোকৰ বিশ্বাসটো ৰাখি পেলাই ময়ো তেনেকৈ শিক্ষাগুৰুসকলক সঞ্জাই দিলোঁ। আৰু ঠিক তেনেকৈ নিজেও লগত গৈ সেই সামগ্ৰীখিনি বিতৰণ কৰাত ময়ো নিজেও আছিলোঁ। কিন্তু এটা কথা ক'ম, সেই জেগাখিনিত গৈ যেতিয়া আপোনালোকে সাহায্য বিতৰণ কৰে তেতিয়া মানে আপোনাৰ এনেকুৱা কিছুমান মানে দুখ লাগিব আপোনাৰ, সেইটো মানে ভাবিব নোৱাৰা বহুত দুখ লগা এটা আপুনি ছবি দেখি আহিব। গতিকে যিসকলে বৰ্তমানো সাহায্য দিবলৈ গৈ আছে আপোনালোকেও যাওক। এটা অভিজ্ঞতাটো বেলেগ হ'ব, কাৰণ এনেকুৱা এটা মানে পৰিৱেশ আগতে আমি দেখা নাছিলোঁ। বানপানী আমি দেখিছোঁ, বিভিন্ন ধৰণৰ বানপানী দেখিছোঁ, বহুত এনেকুৱা দেখিছোঁ। আমাৰ নিজেও আমি ভুক্তভোগী বানপানী 2012 চনত, কিন্তু এনেকুৱা বানপানী আমি হোৱা নাছিলে, এনেকৈ মানুহ উটুৱাই নি ঘৰ বাৰী শেষ কৰি যোৱা এনেকুৱা হোৱা নাছিলে। কিন্তু তথাপিতো সকলোৱে গোটেই অসমৰ লগতে গোটেই মানে ভাৰতৰ সকলোৱে সহযোগ কৰিছে। প্ৰতিখন ষ্টেটৰ পৰা আহি পেলাই সহযোগ কৰিছে।
সহায় কৰিছে লগতে আপোনাৰ যিমান মানে কন্টেন্ট ক্ৰিয়েটৰ আছিলে ইউটিউবাৰে হওক ফেচবুক কন্টেন্ট ক্ৰিয়েটৰ গোটেই সকলোৱে লগে ভাগে মিলি যিমানখিনি সাহায্য দিছে বা সহায় কৰিছে মানে সেইটো মানে ভাবিবলগীয়া কথা বেছি নকৰো সেইখিনি মোৰ এইখিনিয়ে কথা ক'ব লগা আছিলে যে যিখিনি মোৰ হাতত আছিলে মই সেইখিনি মই দিলো গতিকে পাছে পৰে আৰু যদি বাকিখিনি ছাৰহঁতে যেতিয়া হিচাপ গোটেইখিনি কমপ্লিট কৰি হ'ব গোটেইখিনি লিষ্টখন যেতিয়া ফাইনেল লিষ্টখন আমাৰ বনাই হ'ব তেতিয়া মই ফাইনেল লিষ্টখন আপোনালোকৰ হাতত মই এনেকৈ ছ'চিয়েল মিডিয়াতে দাঙি ধৰিম তেতিয়া আপোনালোকে তাতে গম পাই যাব গোটেইখিনি কথা তো সিমানখিনি আছিলে জয় জুবিন দা